গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যন 2024 অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ কাৰণে যিটো এণ্ট্ৰেন্স হ'ব তাৰ এডমিট মুকলি হৈছে গুৱাহাটী ইউনিভাৰ্চিটি হেজ ৰিলিজ দ্য অফিচিয়েল নোটিফিকেশ্যন ফৰ গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যন 2024 প্ৰচেছ একৰ্ডিংলি গুৱাহাটী ইউনিভাৰ্চিটি হেজ লঞ্চ ইটছ অনলাইন পোষ্ট গ্ৰেজুৱেশ্যন PG এডমিশ্যন ফৰ্ম ফিল আপ পৰ্টেল আপোনালোকে দেখিছে আৰ্টছ MA সায়েন্স MSc এণ্ড কমাৰ্চ MCom এই তিনিটা বিভাগৰ কাৰণে যিসকলে এণ্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিছিলে পোষ্ট গ্ৰেজুৱেশ্যনৰ সেইসকলৰ এডমিট কাৰ্ড মুকলি হ'ল গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যন ডিটেইলছ নেম অফ টাস্ক গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2024 নেম অফ এণ্ট্ৰেন্স এক্সাম গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট PG ET 2024 name of university Guwahati University name of courses MA MCom and MSc course academic session 2024-2025 date of entrance test to ketia অনুষ্ঠিত হ'ব জুলাই 9 10 আৰু 11 তাৰিখে center of entrance examৰ center পৰিছে গুৱাহাটী বৰপেটা শিলং ধুবুৰী তেজপুৰ লখিমপুৰ ডিব্ৰুগড় যোৰহাট ডিফু শিলচৰ এইকেইখন ডিস্ট্ৰিক্টত চেণ্টাৰ পৰিছে হেল্পলাইন নম্বৰো দিয়া হৈছে ইয়াৰ কাৰণে আপোনালোকে ফোন কৰি সুধিব পাৰে ইয়াত 4টা হেল্পলাইন নম্বৰ দিয়া হৈছে আৰু এটা ইমেইল দিয়া হৈছে আপোনালোকৰ কিবা কনফিউজ হৈ থাকিলে যিকোনো এটা নম্বৰত ফোন কৰি সুধিব পাৰে অফিচিয়েল ৱেবছাইট guwahati.ac.in ৰিলেটেড আৰ্টিকল ডিব্ৰুগড় ইউনিভাৰ্চিটি PG এডমিশ্যন 2024 ইয়াত আপোনালোকক বেছি ক'বলগীয়া নাই বন্ধুসকল আপোনালোকে জানে যি পোষ্ট গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্সৰ কাৰণে এণ্ট্ৰেন্সটো দিবৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেই সকলোৰে এডমিট কাৰ্ড আহি গ'ল এণ্ট্ৰেন্স এক্সামটো দিবৰ কাৰণে ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যন অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট 15 জুন 2024 আছিলে লাষ্ট ডেট অফ এপ্লিকেশ্যন 25 জুন আছিলে 2024 ইছ্যু অফ অনলাইন এডমিট কাৰ্ড 4 জুলাই 4 তাৰিখে ৰিলিজ কৰা হ'ল এডমিট কাৰ্ড বন্ধুসকল এতিয়াও যদি আপোনালোকে গম পোৱা নাই আপোনালোকে এতিয়া ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডেট of the entrance test PGET 2024 9 10 and 11 July 2024 যেহেতু আজি বন্ধুসকল 5 তাৰিখ হয় 9 তাৰিখ 10 তাৰিখ আৰু 11 তাৰিখে 9 10 আৰু 11 জুলাইত অনুষ্ঠিত হ'ব এন্ট্ৰেন্স টেষ্টটো আৰু মই আপোনালোকক এক্সাম চেণ্টাৰ কেইটা কৈ দিলোৱে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট 29 জুলাই 2024 মেৰিট লিষ্ট প্ৰকাশ পাব 29 জুলাই তাৰিখে ডেট অফ এডমিশ্যন 5-6 আগষ্ট 2024 আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে অৰ্থাৎ PG কাৰণে এডমিশ্যন ষ্টাৰ্ট হ'ব 5 আৰু 6 আগষ্ট 2024 স্মেন্ট অফ ক্লাছেছ 7 আগষ্ট 2024 ক্লাছ আৰম্ভ হ'ব 7 আগষ্টৰ পৰা আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন আপোনালোকে ভিজিট কৰিব ভিডিঅ' ডিছক্ৰিপশ্যনত সকলোখিনি লিংক পাই যাব ইয়াত আপোনালোকৰ স্ক্ৰীনত যিমানখিনি শ্ব' কৰিছে সব লিংক আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব লিংকত ক্লিক কৰি আপোনালোকে সকলোখিনি ফিল কৰি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ডাউনলোড PGET এডমিট কাৰ্ড অনলাইন এপ্লিকেশ্যন লিংক এডমিশ্যন নোটিফিকেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া অফিচিয়েল ৱেবছাইট সকলোখিনি লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি চাই ল'ব গতিকে বন্ধুসকল আপোনালোকে গম পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কেণ্ডিডেটে যাতে গম পায় সকলো ষ্টুডেণ্টে গম পায় যিসকলে এণ্ট্ৰেন্সটোৰ কাৰণে এপ্লাই কৰিছিলে আৰু আপোনালোকে এণ্ট্ৰেন্সটো দিব শুভেচ্ছা থাকিল বন্ধুসকল আৰু যদি চেনেলটোত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি ল'ব বন্ধুসকল ইয়াৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ খা খবৰসমূহ পাই থাকিব আমাৰ চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ খা খবৰসমূহ দি থকা হয় প্ৰতিদিনে তাৰ কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰিলে পাহৰি নাযাব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ